মান সন্মান থাকিলেহে মানহানিৰ গোচৰ তৰা হয়। ৰিণিকী ভূঞাই নিজকে সন্মানীয় ব্যক্তি বুলি প্ৰমাণ কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ মানহানি গোচৰলৈ কেৰেপ নকৰে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই। ৰিণিকী শৰ্মা ভূঞাৰ প্ৰত্যাহ্বান গ্ৰহণ উপমন্যু হাজৰিকাৰ। দুৰ্নীতিৰে সম্পত্তি গঢ়াৰ অভিযোগ আছে ৰিণিকীৰ বিৰুদ্ধে। স্বামী মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ বিৰুদ্ধেও আছে দুৰ্নীতিৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব হৈছে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা। তেওঁৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাই মানহানিৰ গোচৰ তৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হাজৰিকাই। হাজৰিকাই কয় যে মান সন্মান থকা ব্যক্তিয়েহে মানহানিৰ গোচৰ তৰে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাই সমাজৰ প্ৰতিষ্ঠিত তথা সন্মানীয় ব্যক্তি বুলি প্ৰথমে নিজকে প্ৰমাণ কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ সুবাদতে ৰিণিকী ভূঞা শৰ্মাই দুৰ্নীতিৰে পাহাৰসম সম্পত্তি গঢ়াৰ অভিযোগ আছে বুলিও দোহাৰে উপমন্যু হাজৰিকাই। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুৰ্নীতি কৰি সম্পত্তি গঢ়াৰ বহু অভিযোগ আছে। কংগ্ৰেছ দলৰ মন্ত্ৰী হৈ থাকোঁতে বিজেপি দলে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ কৰিছিল আৰু এতিয়া ৰাহুল গান্ধীয়ে তেওঁক ভাৰতবৰ্ষৰ আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিযোগ কৰে। উল্লেখ্য যে উপমন্যু হাজৰিকাই ৰিণিকী ভূঞাৰ ভূমিৰ কাষেদি নিৰ্মীয়মান ফ'ৰলেনৰ দিশ সলনি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি সংবাদমেল সম্বোধন কৰিছিল। এই অভিযোগৰ পাছতে মুখ্যমন্ত্ৰীৰ পত্নীয়ে হাজৰিকাৰ লগতে তেওঁৰ সতীৰ্থৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে। ইয়াৰ পাছতে হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আইনগতভাৱে এই বিষয় গ্ৰহণযোগ্য নহয়, কিয়নো অভিযোগসমূহ সত্যৰ ভিত্তিত প্ৰতিষ্ঠিত। বিকল্প পথ শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মাৰ মাটিৰ কাষেৰে যোৱা প্ৰস্তাৱ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা লোক নিৰ্মাণ বিভাগে। এই বিষয়সমূহ ইতিমধ্যেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। এনে পৰিস্থিতিত মানহানি গোচৰ ভিত্তিহীন। ইয়াৰ উপৰিও যি ব্যক্তিৰ এটা ৰাজহুৱা পৰিচয় থাকে তেওঁলোকৰ দ্বাৰা মানহানি গোচৰ দিয়াটো গ্ৰহণযোগ্য নহয়। মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাইজক ভয় ভাবুকি দেখুৱাই মুখ আৰু প্ৰতিবাদ বন্ধ কৰিবলৈ এইটো এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰিছে। তেওঁ লগতে প্ৰশ্ন কৰে, কুঁৱৰীটোল হাটপৰ আৰু জখলাবন্ধা এলাগি কৰি সেই অঞ্চলৰ ৰাইজক দুৰ্যোগৰ ফালে ঠেলি দি বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা যদি হয় সেই বিষয়টো ৰাজহুৱা স্বাৰ্থ জড়িত নহয় কি হ'ব? কিন্তু কোনো কাৰণতে পিছুৱাই নাহোঁ বুলি কৈ হাজৰিকাই লগতে কয় যে ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ স্বামীক জেৰা কৰাৰ সুবৰ্ণ সুযোগ পোৱা যাব, য'ত তেওঁ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে থকা বিভিন্ন দুৰ্নীতিৰ অভিযোগৰ উত্তৰ দিবলৈ তেওঁলোক বাধ্য হ'ব। আজিলৈকে তেওঁলোক দুয়ো তেওঁলোকৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে। ভূমিহীনৰ নামত দামী মাটি প্ৰথমে আবণ্টন দিয়াই পাছলৈ তেওঁলোকৰ নিজৰ কোম্পানীলৈ হস্তান্তৰ কৰা, কাঞ্চনজুৰিত এলিফেণ্ট কৰিডৰ বন্ধ কৰি বিলাসী ৰিজৰ্ট নিৰ্মাণ কৰা, নিজৰ চেনেল আৰু বাতৰি কাকতক কোটি কোটি টকাৰ চৰকাৰী বিজ্ঞাপন দিয়া, চৰকাৰী নিৰ্মাণ কাৰ্যত তেওঁলোকৰ ঘনিষ্ঠ ব্যক্তিয়ে ঠিকা লোৱা ইত্যাদি ইত্যাদি। এই অভিযোগসমূহ যদি প্ৰমাণ হয় তেন্তে প্ৰিভেনশ্যন অৱ কৰাপশ্যন এক্ট, ৱাইল্ড লাইফ এক্ট এটচেট্ৰাৰ অধীনত অপৰাধ সাব্যস্ত হ'ব বুলিও কয় জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই। মোৰ বিৰুদ্ধে আৰু স্বজনৰ বিৰুদ্ধে যি শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মাই এটা মানহানি গোচৰ তৰিছে আৰু সেই মানহানি গোচৰত হৈছে যোনটো জখলাবন্ধা পথ ডাইভাৰ্চন লৈ পেলাই তেওঁ মাটি কাষেৰে যোৱা যোনটো আমি এটা সংবাদমেল কৰিছিলোঁ, তেওঁলোকে এইটো মানহানি গোচৰ কৰিছে। যদি মানহানি কৰিছে মান থাকিলে হানি হয়, তাৰমানে তেওঁলোকে প্ৰথমতে প্ৰমাণ কৰিব লাগিব যে এটা সন্মান আছে, তাত তেতিয়া হানি হ'ব। আৰু এইকাৰণে তেওঁ সাক্ষী দিব লাগিব আৰু সাক্ষী দিলে আমিও তেতিয়া জেৰা কৰিবলৈ এটা সুযোগ পাম। আৰু সেই জেৰা কৰা সুযোগত ইতিমধ্যে তেওঁ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে যোৱা 15-20 বছৰ যোৱা ৰাজহুৱা ক্ষেত্ৰত বহুতখিনি অভিযোগ আছে দুৰ্নীতিৰ ক্ষেত্ৰত। যদি ভূমিহীনৰ পৰা ভূমিহীনৰ নামত মাটি আবণ্টন কৰি তেওঁলোকৰ কোম্পানীলৈ ট্ৰান্সফাৰ কৰা, কাঞ্চনজুৰিত তেওঁলোকৰ এলিফেণ্ট কৰিডৰ ধৰক বন্ধ কৰি পেলাই তেওঁ নিজৰ বিলাসী ৰিজৰ্টখন তাতে পাতিছে। তাৰপিছত ধৰক যিটো কোটি কোটি টকা চৰকাৰী বিজ্ঞাপন যি তেওঁৰ মিডিয়া কোম্পানীবিলাকক চৰকাৰী বিজ্ঞাপন দিয়া হয়, তেনে বহুত ধৰণৰ অভিযোগ আছে। যি যদি প্ৰমাণ হয় এক প্ৰকাৰে তেতিয়া সেইখিনি প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট আৰু ৱাইল্ড লাইফ এক্টৰ অধীনত এইবিলাক অভিযোগ মানে অপৰাধ হ'ব। এতিয়া উপমন্যু হাজৰিকাই দিয়া এই প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী তথা তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই কিদৰে গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।